আগবাঢ়িছো ব্ৰেকিং নিউজ জুৰিয়াৰ বালিকুটিয়াত পুনৰ ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ উদমাৰী বালিকুটিয়াৰ পক্ষী দলঙৰ তলত আজি পুৱা মৃত অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে মৃত যুৱকজন নগাঁও সদৰ থানাৰ অন্তৰ্গত মধুপুৰ শিয়ালমাৰী শহীদুল ইছলাম বুলি জানিব পৰা গৈছে ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোকে আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পূৰ্বে মৃতদেহ লৈ যোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় জুৰিয়া থানাৰ আৰক্ষী বিষয়া আৰু 3 দিন পূৰ্বে জুৰিয়াৰ কান্দুলিমাৰীৰ এজন সুঠাম যুৱকে ড্ৰাগছ সেৱন কৰি ইয়াতে মৃত্যু হৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছো সংবাদ লহৰৰ প্ৰতিগৰাকী দৰ্শকক এটা ব্ৰেকিং নিউজ জুৰিয়াৰ বালিকুটিয়াত পুনৰ ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ উদমাৰী বালিকুটিয়াৰ পক্ষী দলঙৰ তলত আজি পুৱা মৃত অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে মৃত যুৱকজন নগাঁও সদৰ থানাৰ অন্তৰ্গত মধুপুৰ শিয়ালমাৰীৰ শহীদুল ইছলাম বুলি জানিব পৰা গৈছে ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোকে আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পূৰ্বে মৃতদেহ লৈ যায় আৰু মৃতদেহ লৈ যোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় জুৰিয়া থানাৰ আৰক্ষী আৰু 3 দিন পূৰ্বে জুৰিয়াৰ কান্দুলিমাৰীৰ এজন সুঠাম যুৱকে ড্ৰাগছ সেৱন কৰি ইয়াতে মৃত্যু হৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বিশেষ ঘাটিলৈ পৰিণত হোৱা উদমাৰী বালিকুটিয়া অঞ্চলৰ ড্ৰাগছ ব্যৱসায়ী আৰক্ষী প্ৰশাসনে নাকি লগাব নোৱাৰা কাৰ্যই ঘন ৰহস্যৰ সৃষ্টি কৰিছে উদমাৰী বালিকুটিয়া অঞ্চলত বহুত দিনৰ পৰা ড্ৰাগছ চলি আছে আৰু মানুহবিলাক আহি ইয়াত ড্ৰাগছ খাই কেতিয়াবা মৰি যায় আজি এটা মানুহ মৰি গৈছে কেইদিনমান আগতো এটা মানুহ মৰি গৈছে গতিকে নগাঁও জিলাৰ উপায়ুক্ত প্ৰশাসনক আমি অনুৰোধ জনাওঁ যে এইবিলাক নিৰ্মূল কৰিব লাগে বন্ধ কৰিব লাগে আজি শুনিছোঁ পুলিচ নোহোৱাকৈ বোলে ডেড বডিটো উঠাই লৈ আজি শুনিছোঁ পুলিচ নোহোৱাকৈ ডেড বডিটো সিহঁতৰ মানুহে নিজে উঠাই লৈ গৈছে যিটো মৰিছে সেইটো ক'ৰ মানুহ আছে আজি যোনটো মৰিছে এইটো শুনিছোঁ শিয়ালমাৰী মানুহ আছিলে আৰু 3 দিন আগতে এটা মৰিছে 3 দিন আগতে এটা মৰিছিল এইটো কি কাহুইমাৰী আছিলে নে শুনিছিলোঁ মানে এই অঞ্চলত কি ড্ৰাগছৰ ঘাটি হৈ গৈছে নেকি এনেকুৱা হৈ গৈছে নেকি এনেকুৱাই যেন লাগে গতিকে আমি নগাঁও জিলাৰ উপায়ুক্তক পৰজোৰে অনুৰোধ কৰোঁ যে এইটো নিৰ্মূল কৰিব লাগে জুৰিয়াৰ পৰা আছিফ চৌধুৰীৰ ৰিপৰ্ট সংবাদ লহৰ